নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি এখন পিকনিক স্পটলৈ যাবলৈ ওলালোঁ। সেইখন হৈছে বাক্সা জিলাৰ দাৰাগাঁও পিকনিক স্পট। আৰু ফাইনেলি আমি আহি পালোঁ বাক্সা জিলাৰ দাৰাগাঁও পিকনিক স্পটলৈ। আৰু এই দাৰাগাঁৱৰ পিকনিক স্পটৰ কিছু পৰিৱেশ আপোনালোকক অকণমান ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিছোঁ। এই চাওক, কুলু কুলুকৈ নিজৰা বৈ আছে আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশো মনোমোহা। আমি আহিছিলোঁ বঙাইগাঁও জিলাৰ মানিকপুৰ অন্তৰ্গত বেচিমাৰি চাৰিআলি চকৰ পৰা। এয়া মনমোহন দাই এই বনভোজস্থলীৰ কিছু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে ব্যক্ত কৰিছে। অশেষ ধন্যবাদ তেখেতলৈ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেখেতলৈ। তো ইয়াৰে প্ৰাকৃতিক পৰিৱেশ মনোমোহা। এই ঠাইলৈ এইবাৰ আমি প্ৰথম আহিছোঁ আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সুন্দৰ। আপোনালোকেও যদি এই ঠাইখনলৈ আহিব বিচাৰে আহিব পাৰিব আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এয়া ভিনদেউ এই নদীখনৰ সম্পৰ্কে দুআষাৰ মন্তব্য আগবঢ়াইছে আৰু তেখেতে কৈছে যে ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা। এয়া কেমেৰা জাৰ্নেলিষ্ট পাৰ্চনক কেমেৰাটা অকণমান ঘূৰাই দিবলৈ অনুৰোধ জনাইছে তেখেতে। এয়া কি সুন্দৰ এক মনোমোহা পৰিৱেশ। আৰু ইয়াৰ যিখন উন্নয়ন কমিটি আছে আৰু এই উন্নয়ন কমিটিয়ে এই বনভোজস্থলীখন কি সুন্দৰকৈ সজাই তুলিছে। এয়া চাওক, প্ৰকৃতিৰ বুকুত বিলীন হ'বলৈ মন যায়। আৰু ইয়াৰ চৌদিশ কি সুন্দৰ। ধন্যবাদ।